মোৰ চাকৰিটো ঘূৰাই দিয়ক, মোক ন্যায় দিয়ক, মোক পেটে ভাতে নামাৰিব। এগৰাকী ৰান্ধনীৰ কাটৰ অনুৰোধ মুখ্যমন্ত্ৰীলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাম, মই বৰ দুখীয়া ঘৰৰ, গতিকে তেখেতে জানি এইটো চালি জাৰি চাই মোৰ হাতলৈ চাকৰিটো পুনৰ উঠাই দেয়। তেখেতৰ ওচৰত মোৰ এই অনুৰোধ, তেখেতে জানি সুস্থ বিচাৰ এটা কৰে। সততে উন্নয়ন শ্লোগান আওৰাই থকা চৰকাৰে এগৰাকী ৰান্ধনীৰ চাকৰি এটাকেই নিয়মীয়াকৰণ কৰিব নোৱাৰে, ন্যায় দিব নোৱাৰে খাটি খোৱা মানুহ এগৰাকীক। নলবাৰীৰ এখন বিদ্যালয়ৰ উত্তৰ নামতি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়ৰ এইগৰাকী মহিলা ৰান্ধনী মিনতী ৰাজবংশী। মিনতী ৰাজবংশীয়ে সুদীৰ্ঘ দিন ধৰি এই বিদ্যালয়খনত কঠোৰ পৰিশ্ৰম কৰি নিজৰ দায়িত্ব পালন কৰি আহিছে। এই দায়িত্ব পালনত তেওঁ কেতিয়াও পিছ নুহুকি আনকি ৰন্ধন প্ৰক্ৰিয়াৰ লগতেই বিদ্যালয়খনত শিক্ষকৰ অনুপস্থিত শিক্ষকতাৰ দৰে গধুৰ দায়িত্বও পালন কৰি আহিছে। কিন্তু পৰিতাপৰ বিষয় এই যে বিদ্যালয়খনৰ ওতঃপ্ৰোতভাৱে জড়িত হৈও ইয়াৰ সমস্ত দায়িত্ব পালন কৰাৰ পিছতো সম্প্ৰতি তেওঁ ৰান্ধনীৰ চাকৰিটোৰ পৰা বৰ্খাস্ত হ'ব লগা হৈছে। ইয়াৰ কাৰণ হিচাপে তেওঁ দোষাৰোপ কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক উপেন চন্দ্ৰ ৰাজবংশীক। মিনতী ৰাজবংশীৰ অভিযোগ অনুসৰি প্ৰধান শিক্ষক উপেন ৰাজবংশীয়ে বিদ্যালয় একত্ৰীকৰণৰ সুযোগ গ্ৰহণ কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসমূহক অন্য এখন বিদ্যালয়লৈ লৈ যায়, যাৰ ফলত কৰ্মহীন হৈ পৰে মিনতী ৰাজবংশী। দৰিদ্ৰ ঘৰৰ এই মিনতী ৰাজবংশীয়ে ৰান্ধনী কৰ্মটোৰ জৰিয়তে কোনোমতে পেটে ভাতে খাই জীয়াই আছিল। কিন্তু এই ঘটনাটোৰ পিছত এতিয়া দিশহৰা হৈ পৰিছে। নিৰুপায় হৈ মিনতী ৰাজবংশীয়ে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে মুখ্যমন্ত্ৰীৰ পৰা ন্যায়ৰ আশাত বাট চাই ৰৈছে। মিনতী ৰাজবংশী, উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়। মই উত্তৰ নমাটি ৰিজাৰ্ভবাসী প্ৰাথমিক বিদ্যালয়ত 97ৰ পৰা স্কুল মাতৃত কাম কৰি আছো। কাম কৰি থকা অৱস্থাত স্কুলখনত আপোনাৰ বাঁহ বুন বা পকী খুঁটা দি মই সাহায্য কৰি সেনেকৈ মই যোগদান কৰি আছো। তাৰপিছত আপোনাৰ বিদ্যামিল আহিল, বিদ্যামিল আহোঁতে ৰাইজৰ কমিটিৰ সহায়ত মোক নিয়োগ কৰে আৰু সেই মৰ্মে মই কাম কৰি যাই আছো, নিয়মিতভাৱে পইচা পাই আছো। তাৰপিছত 21 চনত স্কুলখন চৰকাৰীকৰণ হয়। হোৱাৰ পিছত তেখেত আন এখন বিদ্যালয়ত উপেন চন্দ্ৰ ৰাজবংশী তেওঁ হেডমাষ্টাৰ আছিল আৰু বিপুল ৰাজবংশী তেখেত সহকাৰী শিক্ষক আছিল। তেখেত আপোনাৰ 2 নম্বৰত গুচি যায়। 2 নম্বৰত তেখেতসকলে 9 মাহ কাম কৰে। 9 মাহ কাম কৰি থাকোঁতে মোক কোনো ধৰণৰ তেওঁলোকে যোগাযোগ নকৰে। তেতিয়া তেওঁলোকে ছাত্ৰ সহকাৰে লৈ গৈছে 2 নম্বৰত। 2 নম্বৰৰ পৰা আপোনাৰ 21-22ত ব্লকৰ পৰাই তেওঁলোকক 3 নম্বৰত খেদায়। 3 নম্বৰ নমাটি LP স্কুলত। তাতে মই এখন ব্লকৰ পৰাই অৰ্ডাৰ আহে, সেই অৰ্ডাৰ মৰ্মে 3 নম্বৰৰ হেডমাষ্টাৰে মোক তাতে জইন দিয়ে। জইন দিলি তাত মই 6 মাহ কাম কৰোঁ। 6 মাহ কাম কৰাৰ পিছত তেখেতে মোৰ একাউণ্টছত পইচা নোসোমায়। মই কোৱাৰ পিছত তেখেতে কয় তুমি মাজে মাজে আহি থাকিবা আৰু তোমাৰ চাকৰিটো হ'ব, কিন্তু দেৰি হ'ব। সেই আশ্বাৰে মোক আজিক লাগি নিছি, কিন্তু মোৰ একাউণ্টছত কোনো ধৰণৰ পইচাও নোসোমায় আৰু এতিয়া তেওঁলোকে কোনো ধৰণৰ যোগাযোগ মোৰ লগত নকৰে। পাইছোঁ, তাৰে প্ৰমাণ আছে মোৰ হাতত একাউণ্টছত। সেই উপেন চন্দ্ৰ ৰাজবংশী তেখেত হেডমাষ্টাৰ, তেখেতৰ কাৰণে তেখেতে অন্যায় কৰিলে আপোনাৰ ছাত্ৰবিলাক লৈ আন এখন স্কুলত যেতিয়া গুচি গ'ল, তেখেতে মোক সদায় মিছা কথা কৈ থাকে, তোমাৰতো হ'ব, তুমি ধৈৰ্য ধৰা। তেতিয়া মই হেডমাষ্টাৰ একজনৰ ওপৰত একশ্যন ল'ব নোৱাৰোঁ ন, সঁচা কথাই বুলি ভাবি থাকোঁ। কিন্তু যাই আজি ইমান কৰিলে। কি ক'ম, মই ক'ব বিচাৰোঁ যে পূব নলবাৰী শিক্ষা বিষয়া তেখেতক মই অনুৰোধ জনাম যে এইটো চালি জাৰি চাই মোৰ চাকৰি মোৰ হাতত ঘূৰাই দিয়ে আৰু এইটো উচিত তদন্ত কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এইটোৱে অনুৰোধ জনাম, মই বৰ দুখীয়া ঘৰৰ, গতিকে তেখেতে জানি এইটো চালি জাৰি চাই মোৰ হাতলৈ চাকৰিটো পুনৰ উঠাই দিয়ে। তেখেতৰ ওচৰত মোৰ এই অনুৰোধ, তেখেতে জানি সুস্থ বিচাৰ এটা কৰে আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল তেখেতৰ ওচৰতো মোৰ এইখিনিয়ে নিবেদন। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।